কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে হ'ব নতুন নিয়ম। ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত পৰ্যটকৰ বাবে নিষিদ্ধ হ'ব মোবাইল ফোন, বাধ্যতামূলক হ'ব অনলাইন বুকিং। সপ্তাহত এদিন বন্ধ থাকিব ৰাষ্ট্ৰীয় উদ্যানখন। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বলবৎ কৰা হৈছে এই নিয়ম। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ভাৰতবৰ্ষৰ অন্য ৰাষ্ট্ৰীয় উদ্যানত বলবৎ কৰা নিয়মৰ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো কাৰ্যকৰী কৰিছে এই নতুন নিয়ম। পৰ্যটকে মোবাইল ফোন লগত নি জীৱ-জন্তুৰ ফটো ভিডিঅ' আপলোড কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰে। তাৰ বাবেই নিষিদ্ধ হ'ব মোবাইল ফোনৰ ব্যৱহাৰ। পৰ্যটকৰ পৰা জীৱ-জন্তুক সকাহ দিয়াৰ উদ্দেশ্যৰে সপ্তাহত এদিন বন্ধ ৰখা হ'ব ৰাষ্ট্ৰীয় উদ্যানখন। আমার কাজিরাঙ্গাতে আমি আমার ফরেস্ট মিনিস্টার স্যারে কিবা ডাইরেকশন দি গ'ল আমাক ইকো টুৰিজম কেনেকে ইম্প্ৰুভ কৰিব লাগে বুলি। এইটো বিষয়ে আমি বেলেগ বেলেগ ষ্টেক হোল্ডাৰ, জিপচি এছ'চিয়েশ্যন হওক, হাতীৰ চলোৱা মানুহ হওক, মানে আৰু বিভিন্ন ধৰণৰ ৰিচৰ্টছ এইবিলাকৰ এছ'চিয়েশ্যন আৰু সাংবাদিকবিলাকক চবকে আমি মাতি পেলাই এটা দিনত আমি আৱেৰনেছ কৰি আছো। এইটো আৱেৰনেছ এইটো কাৰণে কৰি আছো, আমাৰ ইকো টুৰিজমৰ কি নিয়ম নীতি আছে যিবিলাক ফলো কৰিব লাগে। আমি গোটেই ইণ্ডিয়াত কি ফলো হয় এইটো আমি ফলো কৰিব লাগে বুলি চবকে আমি এটা আৱেৰনেছ কৰি আছো। তাৰ ভিতৰত আমি এইটো কৰিলো, যোৱাবাৰ আমাৰ টুৰিষ্টবিলাকক কেনেধৰণে টুৰিষ্ট আমি পাইছো, কেনেধৰণে টুৰিষ্ট আমি পোৱা নাই, এইবিলাক বি কথা কৈছো। তাৰপিছত ইম্প্ৰুভ কৰাৰ কাৰণে, ইকো টুৰিজম ইম্প্ৰুভ কৰাৰ কাৰণে নেক্সট ছিজনত আমি কি